নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোৱে জানে যে আমাৰ ঘৰত ব্যৱহাৰ কৰা গৰম পানী আৰু ঠাণ্ডা পানীৰ পাইপ সম্ভৱতঃ আটাইতকৈ গুৰুত্বপূৰ্ণ বিল্ডিং মেটেৰিয়েল, যিয়ে আপোনাৰ বিল্ডিঙৰ আইনখৰ লগত দৈনন্দিন জীৱনতো প্ৰভাৱ পেলায়। সেইকাৰণে আপোনাৰ বাবে সৰ্বোত্তম গুণগত মানৰ পাইপ বাছনি কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজি ভাৰতত গৰম আৰু ঠাণ্ডা পানীৰ বাবে CPVC পাইপ আটাইতকৈ জনপ্ৰিয় পাইপ, যিবোৰ প্ৰায় 20 বছৰ আগৰ পৰা দেশজুৰি ব্যৱহাৰ হৈ আহিছে। নমস্কাৰ বন্ধুসকল, মোৰ নাম বিষ্ণু আৰু মই এজন প্লাম্বাৰ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ভাৰতৰ সৰ্বশ্ৰেষ্ঠ CPVC পাইপ আৰু ফিটিংছ কোনটো, ভাৰতৰ টপ 5 CPVC পাইপ ব্ৰ্যান্ড, ভাৰতৰ টপ 10 CPVC পাইপ নিৰ্মাণ কৰা কোম্পানীসমূহ। আহক চাও CPVC পাইপৰ কি কি বিশেষ গুণ আছে। CPVC পাইপ 82 ডিগ্ৰী গৰম পানী সহ্য কৰাৰ আৰু 7 কেজি পাৰ সেন্টিমিটাৰ স্কয়াৰ চাপ সহ্য কৰাৰ ক্ষমতা থাকে। এই পাইপবোৰ সলভেন্ট সিমেন্ট ব্যৱহাৰ কৰি জোৰা দিয়া হয়। প্লাম্বাৰৰ বাবেও ইয়াক জোৰা লগোৱাটো অতি সহজ। এই পাইপত কেতিয়াও মৰিচা নালাগে আৰু এটা ভাল মানৰ CPVC পাইপ বহু বছৰ ধৰি ভাল কাম কৰে। এই সকলো গুণৰ বাবে আজি সমগ্ৰ দেশজুৰি গৰম আৰু ঠাণ্ডা পানীৰ বাবে CPVC পাইপ আৰু ফিটিংছ ব্যৱহাৰ কৰা হয়। এতিয়া চাওঁ সৰ্বশ্ৰেষ্ঠ CPVC পাইপ আৰু ফিটিংছ কোনবোৰ। এই তালিকাখন প্ৰস্তুত কৰিবলৈ মই নিজা অভিজ্ঞতা আৰু কোম্পানীসমূহৰ লিটাৰেচাৰ আৰু ৱেবছাইট ভিজিট কৰিছো আৰু লগতে পাইপ ইণ্ডাষ্ট্ৰীত কাম কৰি অহা কিছুমান বিশেষজ্ঞৰ লগত কথা পাতিছো। এই তালিকাখন কিছুমান বিশেষ ফেক্টৰৰ ওপৰত আধাৰিত। ব্যৱহৃত CPVC কাঁচামাল, নিৰ্মাণৰ প্ৰযুক্তি, CPVC নিৰ্মাণৰ অভিজ্ঞতা, কাৰ্যক্ষমতাৰ বিশ্বাসযোগ্যতা, পাইপ ফিটিংছৰ বৈশিষ্ট্য, পাইপ ফিটিংছৰ ৰেঞ্জ, ব্ৰাছ ইনচাৰ্টৰ গুণগত মানৰ আৰু ডিজাইন, ৰাবাৰ ৰিঙৰ গুণগত মান, CPVC চাৰ্টিফিকেশন, কোম্পানীৰ সাপ্লাই আৰু সাৰ্ভিস। ভাৰতলৈ CPVCৰ প্ৰযুক্তি আনিবলৈ প্ৰথমতে আহিছিল তিনিটা কোম্পানী, অজয়, আষ্ট্ৰেল আৰু আশীৰ্বাদ, যিসকলে আমেৰিকান প্ৰযুক্তি আৰু কাঁচামাল ব্যৱহাৰ কৰি ইয়াৰ নিৰ্মাণ আৰম্ভ কৰিছিল। ইয়াৰ পাছত প্লাষ্টিক পাইপ ইনচাৰ্টৰ সকলো কোম্পানী এই ক্ষেত্ৰত ধীৰে ধীৰে প্ৰৱেশ কৰে আৰু আজি প্ৰায় সকলো প্লাম্বিং পাইপ কোম্পানীয়ে CPVC পাইপ নিৰ্মাণ কৰে। আহক এতিয়া একে একে এই কোম্পানীসমূহৰ বিষয়ে চাওঁ। নম্বৰ 1, অজয় পাইপছ। এইটো হৈছে ভাৰতৰ আটাইতকৈ পুৰণি পাইপ নিৰ্মাণ কৰা কোম্পানী। এই কোম্পানীয়ে ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়ে আৰু উচ্চ মানৰ CPVC পাইপ আৰু ফিটিংছ ব্যৱহাৰ কৰে। লগতে ইয়াৰ প্ৰডাক্টসমূহৰ এটা বিশিষ্টতা আছে যোনটো আন প্ৰডাক্টবিলাকৰ নাই। ইয়াৰ ৰেঞ্জ ভাল যদিও কোম্পানীয়ে ইয়াৰ বিজ্ঞাপনত কম গুৰুত্ব দিয়ে। অজয়ক সকলো ফেক্টৰৰ আধাৰত মুঠ 48 পইণ্ট দিয়া হৈছে। আশীৰ্বাদ পাইপছ। এই কোম্পানীটো এলিএক্সিছ কোম্পানীৰ অংশ আৰু ভাৰতত কলাম পাইপ আৰম্ভ কৰা আটাইতকৈ পুৰণি আৰু বৃহৎ কোম্পানী। এই কোম্পানীৰ CPVC উচ্চ গুণৰ মানৰ আৰু ইয়াৰ ৰেঞ্জও বেছি। ইয়াৰ মাৰ্কেটিং অতি আগ্ৰাসী আৰু গ্ৰাম্য আৰু নগৰীয়াসকলৰ বাবেও এই ব্ৰেণ্ড উপলব্ধ। আশীৰ্বাদক সকলো ফেক্টৰৰ আধাৰত মুঠ 46 পইণ্ট দিয়া হৈছে। এষ্ট্ৰেল পাইপছ। এই কোম্পানীয়ে যথেষ্ট ইনোভেটিভ আৰু নতুন নতুন প্ৰডাক্ট নিয়মীয়াভাৱে বজাৰত ওলাই থাকে। পাইপৰ লগতে এই কোম্পানীয়ে এডহেচিভ, পেইণ্ট, CP ফিটিংছ আৰু চেনিটাৰীও বজাৰত বিক্ৰী কৰে। এষ্ট্ৰেল পাইপছক সকলো ফেক্টৰৰ আধাৰত মুঠ 43 পইণ্ট দিয়া হয়। প্ৰিন্স পাইপছ। এই কোম্পানীৰ যথেষ্ট ইউনিট আৰু নতুন নতুন প্ৰডাক্টসমূহ বজাৰত ওলাই থাকে। এই কোম্পানী পাইপ ইণ্ডাষ্ট্ৰীৰ পুৰণি কোম্পানীবিলাকৰ ভিতৰত এটা আৰু বহুদিন ধৰি এগ্ৰি আৰু SWR নিৰ্মাণ কৰি আহিছে। এই কোম্পানীৰ বিতৰণ নেটৱৰ্ক যথেষ্ট শক্তিশালী আৰু সহজে উপলব্ধ। প্ৰিন্সক সকলো ফেক্টৰৰ আধাৰত মুঠ 40 পইণ্টছ দিয়া হৈছে। সুপ্ৰিম হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ প্লাষ্টিক নিৰ্মাণ কৰা কোম্পানী। কোম্পানী যিয়ে পাইপ ফিটিংছৰ লগতে প্লাষ্টিক, কাঁচামাল, ফাৰ্নিচাৰ, পেকেজিং, টাৰ্পলিন আদি বহুতো প্ৰডাক্ট নিৰ্মাণ কৰে। এইটো পাইপ ইণ্ডাষ্ট্ৰীৰ অতি পুৰণি কোম্পানী আৰু এগ্ৰি প্ৰডাক্টৰ বাবে বিশেষভাৱে জনপ্ৰিয়। ইয়াৰ বিতৰণ নেটৱৰ্ক অতি শক্তিশালী আৰু অতি সহজভাৱে ইয়াৰ প্ৰডাক্ট পোৱা যায়। সুপ্ৰিমক সকলো ফেক্টৰৰ আধাৰত মুঠ 39.5 পইণ্ট দিয়া হৈছে। ফিনলেক্স হৈছে দেশৰ আটাইতকৈ ডাঙৰ কৃষি পাইপ নিৰ্মাণ কৰা কোম্পানী আৰু নিৰ্মাণ ক্ষেত্ৰত যথেষ্ট দক্ষ আৰু অভিজ্ঞ। গ্ৰাম্য বজাৰত এই কোম্পানীৰ শক্তিশালী দখল আছে আৰু প্লাম্বিং সেগমেন্টতো ই ধীৰে ধীৰে বৃদ্ধি পাইছে। ফিনলেক্সক সকলো ফেক্টৰৰ আধাৰত মুঠ 35.5 পইণ্ট দিয়া হৈছে। এতিয়া আহিছো টাৰ্ফ্লো পাইপ হৈছে চেনিটাৰী ৱেৰ নিৰ্মাণ কৰা হিন্দৱেৰ কোম্পানীৰ এটা অংশ। এই কোম্পানীয়ে কিছু বছৰ আগতে পাইপ ইণ্ডাষ্ট্ৰীত প্ৰৱেশ কৰিছে আৰু অতি দ্ৰুতবেগত আগবঢ়া কোম্পানীসমূহৰ ভিতৰত এটা। ইয়াৰ ৰেঞ্জ আৰু উপলব্ধতাও দ্ৰুতগতিত বৃদ্ধি পাইছে। টাৰ্ফ্লোক সকলো ফেক্টৰৰ আধাৰত মুঠ 31 পইণ্ট দিয়া হৈছে। ৱেভিন হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ প্লাষ্টিক পাইপ নিৰ্মাণ কৰা কোম্পানীসমূহৰ ভিতৰত এটা আৰু শেহতীয়াকৈ ভাৰতৰ প্লাম্বিং বজাৰত প্ৰৱেশ কৰিছে। 3-4 বছৰ আগতে এই কোম্পানীয়ে ভাৰতৰ কোম্পানী ভেক্টাছক টেক অভাৰ কৰে আৰু ইয়াৰ পাইপ বিভাগ নিজৰ সৈতে একত্ৰিত কৰে। ৱেভিনক সকলো ফেক্টৰৰ আধাৰত 30.5 পইণ্ট দিয়া হৈছে। বিৰলা HIL। এই কোম্পানী CK বিৰলা গ্ৰুপৰ অংশ, য'ত চিমেণ্ট, ৰুফিং চিট, ACC ব্লক,
পুটিং, ফ্লোৰিং আৰু কেমিকেল আদি নিৰ্মাণ কৰা হয়। এই কোম্পানীয়ে প্ৰায় 2014 চনত পাইপ ইণ্ডাষ্ট্ৰীত প্ৰৱেশ কৰে। বিৰলা এইচআইএলক সকলো ফেক্টৰৰ আধাৰত মুঠ 30 পইণ্টছ দিয়া হৈছে। APL এপলো এই গ্ৰুপটো জিআই পাইপ আৰু ষ্ট্ৰাকচাৰেল ষ্টীলৰ বাবে জনপ্ৰিয় আৰু কিছু বছৰ আগতে প্লাষ্টিক পাইপৰ ইণ্ডাষ্ট্ৰীত প্ৰৱেশ কৰি সোনকালে নিজৰ স্থান গঢ়ি তুলিছে। ইয়াৰ ৰেঞ্জত বহু ধৰণৰ প্লাষ্টিক প্ৰডাক্ট আছে আৰু একাধিক নিৰ্মাণ কেন্দ্ৰৰ পৰা গ্ৰাহকলৈ সামগ্ৰীৰ যোগান ধৰে। APL এপলক সকলো ফেক্টৰৰ আধাৰত মুঠ 29.5 পইণ্ট দিয়া হৈছে। এই ধৰণে এইটো আছিল ভাৰতৰ টপ 10 CPVC পাইপ নিৰ্মাণ কৰা কোম্পানীসমূহৰ তালিকা। আশা কৰো আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল আৰু মই দিয়া তথ্যবোৰ আপোনালোকৰ কামত আহিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।